লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰে নিদ্ৰা হৰিছে মৰিনীৰ কেইবাটাও অঞ্চল। মই পোনপ্ৰথমেই এক দৃশ্য দেখুৱাম। এয়া মৰিনী নগৰৰ মাজমজিয়াৰ দৃশ্য। এয়া জ্যোতি নগৰৰ এটা পথৰ দৃশ্য। আচলতে অতি বিপদজনকভাৱে এই পথছোৱাত যিসমূহ ৰড লগাই থোৱা আছে, আচলতে বিপদজনকভাৱে ইয়াত আছে। কিছুদিন পূৰ্বে কিন্তু এই পথছোৱা সম্পূৰ্ণ ভাল আছিলে, কিন্তু মুখ্যমন্ত্ৰী যি নগৰীয়া পকীকৰণ আঁচনিৰ জৰিয়তে প্ৰায় 28.88 লাখ টকা ব্যয় সাপেক্ষে এই পথছোৱা অনুমোদন হৈছিল পকীকৰণৰ। তাতেই লাগিল আচলতে অথন্তৰ। বিগত প্ৰায় 8 মাহ পূৰ্বে এই পথছোৱা নিৰ্মাণ কাৰ্য হাতত লৈছিল জনৈক নিয়োগ নামৰ লোক নিৰ্মাণ বিভাগৰ এজন ঠিকাদাৰে। কিন্তু এই পথছোৱাৰ কাম 8 মাহে সম্পূৰ্ণ হৈ নুঠিল। 8 মাহে ইয়াত এটুপিও বালি নপৰিল, অকণো চেন গ্ৰেভেল নপৰিল, মাথো ইয়াত ওলাই পৰিল কিছু বিপদজনকভাৱে ওলাই থকা কিছুমান ৰড। ইয়াত দেখি আছে, মোৰ সতীৰ্থই দেখুৱাই আছে যে কেনেদৰে বিপদজনকভাৱে ইয়াত ৰডসমূহ ওলাই আছে। আৰু এই পথত যিসকল বাসিন্দা আছে আচলতে নিদ্ৰাহৰণ হৈছে। এনেদৰে মৰিয়নীত প্ৰায় একেজন জনৈক নিয়োগ নামৰ যিজন ঠিকাদাৰ আছে, তেওঁ 4টা উপপথৰ কাম পাইছে আৰু 4টা উপপথৰ প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে তেওঁ নিৰ্মাণ কাৰ্য হাতত লৈছিল। কিন্তু প্ৰত্যেকটো পথেই কিন্তু এনেদৰে আধৰুৱা হৈ গ'ল, যাৰ ফলত নিদ্ৰা হৰিছে স্থানীয় লোকৰ। উপায়ন্তৰ হৈছে তেওঁলোক, যিহেতু এয়া লোক নিৰ্মাণ বিভাগৰ পথ, ইয়াত নগৰ সমিতিৰ যি পৌৰ সমিতি আছে, পৌৰসভাৰ অন্তৰ্গত পথ নহয়, যাৰ ফলত তেওঁলোকে কাকো একো ক'ব পৰা নাই, যাৰ ফলত দুৰ্ভোগ ভুগিছে এইসকল জনতা। স্থানীয় ৰাইজ আছে, তেওঁলোকৰ পৰা আমি কিছু প্ৰতিক্ৰিয়া ল'ম। কিমান দিন হ'লে পথছোৱা বনোৱা? 8 মাহ। কি ক'ব, আগতে কেনেকুৱা আছিল? আগত যিটো আছিলে ভালে আছিলে, এতিয়া যিটো আছে এইটো বহুত বেয়া। এইটো মানে আপোনাৰ স্কুলত বাচ্চা অলপ বৰষুণ দিলে মানে পৰি গ'লে ইয়াত ৰড সোমাই মৰি থাকিব। ভালকৈ আমি MLA ছাৰকো জনাইছোঁ, MLA ছাৰে ইঞ্জিনিয়াৰক জনাইছে, ঠিকাদাৰক ঠিকাদাৰে কোনো গায়ে লৰা নাই। আমি টাউন কমিটিক জনাইছোঁ, টাউন কমিটি আহে দেখি যায়, কোনো কাৰো গায়ে লৰা নাই। আমি ভুক্তভোগী হৈ আছোঁ। এতিয়া এটা টমটম নোমাই ইয়াত। সেইদিনা আমাৰ এই আইতা এজনৰ গা বেয়া হ'ল, তাৰপিছত আমি তালৈকে লৈ গৈ হস্পিটেলত লৈ গ'লোঁ। হয়, নিশ্চয়কৈ। আচলতে পুনৰবাৰ কৈছোঁ যে পথছোৱা নিৰ্মাণ কাৰ্য যি ধৰণে স্থগিত হৈ পৰিল প্ৰায় 8 মাহ পূৰ্বে, তাৰ পাছৰ পৰা কিন্তু দুৰ্ভোগ ভুগিছে। মোৰ লগত মহিলা আছে। বাইদেউ, আপোনাৰ ওচৰলৈ যাম। কি ক'ব পথছোৱা সন্দৰ্ভত? বহুতবাৰ ক'লোঁ, এতিয়া এটাই কথা, ইয়াতো আমাৰ ৰাস্তাটো বনাই দিয়ক, নহ'লে আগত যেনেকৈ ৰাস্তাটো আছে তেনেকৈ কৰি দিয়ক। কেলৈ আমাৰ বহুত অসুবিধা হৈ আছে। এতিয়া চব বাৰিষা দিনত ল'ৰা ছোৱালী স্কুল যাব নোৱাৰিছে। মোৰ হাজবেণ্ড 2 মাহ আপোনাৰ বিচনাত পৰি আছিলে, ভৰি বিষ। এওঁক সোধক, মই যে ডক্তৰ দেখাব লৈ যাম তেনেকৈ সুবিধা নাই। মই এইটো ঘৰ নোৱাৰিছোঁ আৰু। তাৰপিছত এওঁক সুধিলোঁ কেনেকৈ লৈ যাম, ভাইটিক সুধিলোঁ কেনেকৈ লৈ যাম। 2 মাহ বেডত আছিলে। আপুনি চিন্তা কৰক কেনেকৈ ভুক্তভোগী হৈ আছোঁ। মানে এতিয়া আপোনাৰ কোনো এম্বুলেঞ্চ বা অন্যান্য? এম্বুলেঞ্চটো বাদেই দিয়ক, এই ঘৰ টমটম আছে, টমটম চলাই পিনে ইহঁতি টমটম সোমাব নোৱাৰিছে। মোৰ ল'ৰাৰ গাড়ী বাহিৰত পৰি আছে, চবৰ গাড়ী এওঁৰ ঘৰত 4 চকী আছে, বাহিৰত পৰি আছে, বৰষুণত তিতি আছে। এনেকৈ ৰাস্তা হ'লে কেনেকৈ হ'ব কওকচোন? এই ভাইটিৰ গাড়ী বাহিৰত পৰি আছে। আমাৰ চবতে একেই কণ্ডিশ্যন হৈ আছে দাদা। হয়, আচলতে নিশ্চয়কৈ আমি এটা কথা ক'ব লাগিব যে এই পথছোৱা আচলতে মুখ্যমন্ত্ৰী যি নগৰীয়া পথ পকীকৰণ আঁচনিৰ জৰিয়তে এই পথছোৱা নিৰ্মাণ কাৰ্য হাতত লৈছিল। আচলতে ইয়াৰ যিসকল স্থানীয় ৰাইজ আছে তেওঁলোকৰ সুবিধাৰ্থে এই পথটো পকীকৰণ হৈছিল, কিন্তু বৰঞ্চ তেওঁলোক কিন্তু যথেষ্ট অসুবিধাত সন্মুখীন। আৰু এজন স্থানীয় লোক আছে, কি ক'ব আপুনি? আমি মানে বহুতবাৰ কমপ্লেইন কৰিলোঁ। এইটো ঘৰত ডেলিভাৰী কেছ এটা আছিলে। আমি ইঞ্জিনিয়াৰক এইটোও ক'লোঁ যে আপোনাৰ কমচে কম ইমানটো জেগা আগত কামটো কৰাই দিয়ক, যে নহ'লে এই পেচেণ্টটোক কেনেকৈ লৈ যাম আমি? কিবা যদি হৈ যায় কোনে ৰিস্ক ল'ব? ৰাতি যদি দৰকাৰ হয় হস্পিটেলত যাবলৈ, কেনেকৈ লৈ যাম? সেই আইতাজন আপোনাৰ বহুত দিনৰ পৰা বেমাৰ, তেওঁক ECG কৰাবলৈ ডক্টৰ, তাৰপৰা মানুহ আনি ঘৰত ECG কৰাইছে। তাৰপিছত আমাৰ ইয়াত আৰু এজন আছে, ক'ত গ'ল জানো, তেওঁ পৰি মানে এইটো তাত পৰি হাতত দুখ পালে, ভাঙি গ'ল হাতটো। সেইটো পৰি হাত ভাঙিলে। আৰু বহুত বাচ্চা ল'ৰা পৰিছে, আপোনাৰ কেইবাৰমান পৰিছে। তাহাঁতক ক'লোঁ, ইঞ্জিনিয়াৰক ক'লোঁ, কণ্ট্ৰেক্টৰক ক'লোঁ, তাহাঁতি মানে পাত্তাই নিদিয়ে। একো তাহাঁতৰ গাত নালাগেই কথাকেইটা। ইয়াত ইঞ্জিনিয়াৰ আহিছিলে নি পথছোৱা বনাই থাকোঁতে চাবলৈ? ইঞ্জিনিয়াৰ আহিছিলে বহুতবাৰ আহিলে। অহাৰ পিছত খবৰ খাতি লৈছে নাই? কি হ'ল পথছোৱা, কেলেই হোৱা নাই, কি কথা কিবা সুধিছে নেকি? ইঞ্জিনিয়াৰক সুধিলোঁ, তাহাঁতি এতিয়া কৈছে যে আমি ন'টিচ পঠালোঁ, আমাৰ এটা ন'টিচ গ'ল, আৰু এটা ন'টিচ যোৱাৰ পিছত তেওঁ কি ব্লেকলিষ্ট হ'ব আৰু এইটো ৰিটেণ্ডাৰ হ'ব। কিন্তু ভুগিছোঁ আমি বহুত দিন ধৰি এইটো ভুগিয়ে আছোঁ। আমি কমপ্লেইন কৰিয়ে আছোঁ, কিন্তু কোনো একো গায়ে লৰা নাই। আমি ক'লোঁ কমচে কম মাটিটো কাটি লৈ যাওক। এই মাটিটো আপোনাৰ তাৰপৰা কাটি আনি ইয়াত পেলাই দিছে। গোটেইটো আছিলে, ইমানটো বাৰু পাছত আকৌ দি দিলে, কিন্তু এইটো কটা নাই। এইটো কাটি দিলেও আমি কমচে কম আৰামত যাব পাৰোঁ, খোজকাঢ়িব পাৰিম। কিন্তু নাই, কোনো নিনিয়ে, টাউন কমিটিও নিনিয়ে, কোনো নিনিয়ে।
MLA ছাৰে বহুতবাৰ ফোন কৰি ধমকি দিছে কিন্তু কোনো গাৰ ল'ৰা নাই তেওঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।